এখন ভাগৱতী ধৰ্মৰ নামঘৰৰ সমূহ বাপ আই মাতৃয়ে একত্ৰিত হৈ আমাৰ দুজনে গুৰু শংকৰ আৰু মাধৱদেৱৰ আৰ্হিৰে অনুকৰণ কৰি তেৰাসৱৰ যি কলা কৃষ্টি আমাক এৰি থৈ গৈছে, সেই সত্ৰীয়া কলা সংস্কৃতি আমি ধৰি ৰাখিবৰ হেতু আৰু লগতে নতুন প্ৰজন্মক ইয়াৰ বিলাই দিবৰ কাৰণে আমি এভাগী বিদ্যালয় খুলিবৰ কাৰণে মনস্থ কৰিছোঁ। আৰু এই বিদ্যালয়ভাগী নাম ৰখা হৈছে শংকৰ মাধৱ সত্ৰীয়া কলা কৃষ্টি কেন্দ্ৰ। আমাৰ এখন ভাগৱতী ধৰ্মৰ নামঘৰৰ সকলোসমূহ বাপ আই মাতৃৰ উদ্যোগত এই বিদ্যালয়খনি এপ্ৰিল মাহৰ 2025 চনৰ পৰা শুভাৰম্ভ কৰাৰ হেতু অগ্ৰসৰ হৈছোঁ। ইয়াতে আমি সত্ৰীয়া নৃত্য, খোল বাদন আৰু বৰগীতিকা আদি কৰি নেগেৰা বাদন আদি আমি ইয়াৰ পাঠদান কৰাৰ হেতু অগ্ৰসৰ হৈছোঁ। গতিকে এই শুভ মুহূৰ্তত আমাৰ কৃপালু বস্তু গোবিন্দ মহাপুৰুষ চৰণত আমি তেৰাসৱৰ চৰণত সেৱা ধৰিছোঁ, যাতে এই কামভাগ আমি সুকলমে আমি আগুৱাই নিব পাৰোঁ, তাৰ বাবে তেৰাৰ চৰণত আমি কোটি কোটি প্ৰাৰ্থনা জনাওঁ। কৃষ্ণ কৃপাৰ সাগৰ দৈৱিকী নন্দন কৰিও মনৰ কাম ভকতৰ হং সদা নুগুচক মুখে তোৱা কৰি। জয় গুৰু শংকৰ।